নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ বহুকেইটা খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এবাৰ জবনিকা গঠিছে এক মহা সংগ্ৰামৰ ডাইনী হত্যাৰ বিৰুদ্ধে নিৰন্তৰ মাতমতা এইগৰাকী পদ্মশ্ৰী সন্মান প্ৰাপক বিৰুবালা ৰাভাৰ আজি পৰলোক প্ৰাপ্তি কৰিছে পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বিগৰ পিছতে এবাৰ দেশজুৰি খুখৰ চাপ পৰিছে আন এটা খবৰ হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক এবাৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে জেলত থকাৰ বাবে কেজৰিৱালৰ মানসিক অৱস্থা ঠিক হৈ থকা নাই কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে ডক্টৰ শৰ্মাই কয় যে 52 দিনলৈ তিহাৰ জেলত থাকিবলগীয়া হ'ল অৰবিন্দ কেজৰিৱাল আনকি আন্না হাজাৰে কিদৰে প্ৰবঞ্চনা কৰিছিল সেয়াও পাহৰিল কেজৰিৱালে দুমাহ কাৰাগাৰত থকা সকলৰ বাবে পাহৰি যোৱাটো সাধাৰণ লক্ষণ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত সাংবাদিকৰ আগত এইদৰে কেজৰিৱালক কটাক্ষ কৰি ইটোৰ পিছত সিটো বিস্ফোৰক মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুদৰ্শ অপৰাধী থকা তিহাৰ জেললৈ কেজৰিৱাল পুনৰ যাব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি মিত্ৰজোঁটে 400 ঘৰ অতিক্ৰম কৰিব বুলিও পুনৰ দাবী কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে নিৰ্বাচন শেষ ৰাজ্যত নিৰ্বাচনী বতাহ শেষ হোৱাৰ পিছতে এবাৰ আৰম্ভ হৈ গৈছে মূল্যবৃদ্ধিৰ মাধমাৰ সাধাৰণ জনতাক কোঙা কৰা মূল্যবৃদ্ধি এবাৰ জুৰুৰা কৰি পেলাইছে জনতাক বজাৰত হঠাতে লাগিছে মূল্যবৃদ্ধিৰ জুই মূল্যবৃদ্ধি শুনি এবাৰ মুৰে কপালে হাত দিছে এবাৰ সাধাৰণ জনতাই আকাশলংঘী মূল্যবৃদ্ধিত কোঙা হৈ পৰিছে সাধাৰণ জনতা বজাৰলৈ যাবলৈ হলে এতিয়া এশবাৰ ভাবিব লাগিব আপুনি কিয়নো বজাৰত এবাৰ জুই লাগিছে পকেটত 1000 টকা নিলেও ভৰাই আনিব নোৱাৰিব আপোনাৰ মোনা বজাৰ কৰিবলৈ গৈ মুৰে কপালে এবাৰ হাত দিবলগীয়া হৈ পৰিছে জনতাই বৃদ্ধি পালে প্ৰায় প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য চাউল দাইলৰ পৰা আদি কৰি শাক পাচলিকে ধৰি সকলো সামগ্ৰীৰ মূল্য এবাৰ আকাশলংঘী হৈছে প্ৰতি কেজি চাউল দাইলৰ দাম বৃদ্ধি পালে 10 টকাকৈ এক অভাৱনীয় হাৰত বৃদ্ধি পাইছে শাক পাচলিৰ মূল্য প্ৰতিবিধ প্ৰসাধন সামগ্ৰীটো 10 টকা পৰ্যন্ত বৃদ্ধি পাইছে মূল্য প্ৰতি প্লেট কণী এবাৰ 200 টকা পৰ্যন্ত হৈছে গৈ 50 টকাৰ তলত শাক পাচলি পাবলৈ নাই এবাৰ বজাৰত হঠাতে এবাৰ নিৰ্বাচনৰ পিছতে জুই লগা পৰিলক্ষিত হৈছে আৰু সাধাৰণ জনতা এবাৰ মুৰে কপালে হাত দিছে আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপিয়ে নিৰ্বাচনত জয়ী হলে প্ৰধানমন্ত্ৰী হ'ব এবাৰ অমিত শাহ এই মন্তব্য কোনে কৰিছে তাৰ তথ্য লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে বিজেপি নিৰ্বাচনত জয়ী হলে প্ৰধানমন্ত্ৰী হ'ব অমিত শাহ নৰেন্দ্ৰ মোদী নহয় বিজেপি নিৰ্বাচনত জয়ী হলে প্ৰধানমন্ত্ৰী হ'ব অমিত শাহ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ফাদিল কৰিলে বিজেপিৰ গোপন ৰহস্য 2025 ছেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে এৰিব লাগিব নিজৰ চকী 2025 ছেপ্টেম্বৰ মাহত নৰেন্দ্ৰ মোদীৰ বয়স হ'ব 75 বছৰ নৰেন্দ্ৰ মোদীৰ উত্তৰসূৰী হ'ব মোদীৰ খুহাত স্বৰূপ অমিত শাহ নৰেন্দ্ৰ মোদীয়ে নিজৰ বাবে ভোট বিচৰা নাই ভোট বিচাৰিছে অমিত শাহৰ বাবে যোগী আদিত্যনাথো ৰাজনৈতিক ভৱিষ্যত শেষ কৰিব এবাৰ বিজেপিয়ে 2 মাহৰ পিছতে খলনি হ'ব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী বিজেপিৰ অন্যতম প্ৰধানমন্ত্ৰীৰ দাবিদাৰ যোগী আদিত্যনাথৰ পাখি কাঢ়িব নৰেন্দ্ৰ মোদী অমিত শাহে LK আদৱানী মনোহৰ লাল খট্টৰ বসুন্ধৰা ৰাজে শিৱৰাজ সিং চৌহানৰ পাছত এবাৰ মোদী আৰু অমিত শাহৰ টাৰ্গেট যোগী আদিত্যনাথ বিজেপিৰ নেতাৰ ৰাজনৈতিক ভৱিষ্যত
শেষ কৰাৰ বাবে নৰেন্দ্ৰ মোদী অমিত শাহে সাজু কৰিছে ৰণকৌশল ভোট দিওঁতে সাৱধান হোক বিজেপিক ভোট দি ভুল নকৰিব বুলি মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিলে বিৰোধী দলৰ বহু নেতাক গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব বুলি তেওঁ বিস্ফোৰক মন্তব্য কৰিছে বিজেপিৰ হিট লিষ্টত আছে মমতা বেনাৰ্জী তেজস্বী যাদৱ অখিলেশ যাদৱ ষ্টেলিন উদ্ধৱ ঠাকৰে বিজেপিৰ হিট লিষ্টত এইদৰে কেইবাজনো লোক আছে এখন দেশ এজন নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেকৈয়ে ভাৰতত আৰম্ভ কৰিছে এক ভয়ংকৰ অভিযান জেলৰ পৰা ওলাই 11টাকৈ মহাবিস্ফোৰক মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৯৬খন আসনৰ বাবে আজি হৈছে ভোট গ্ৰহণ চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত আজি 9খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হৈছে অন্ধ্ৰ প্ৰদেশৰ 25খন তেলেংগানাৰ 17খন উত্তৰ প্ৰদেশৰ 13খন মহাৰাষ্ট্ৰত 11খন পশ্চিমবংগ আৰু মধ্য প্ৰদেশত 8খনকৈ আসন বিহাৰত 5খন আসন ঝাৰখণ্ড আৰু উৰিষ্যাত 4খনকৈ আসন আৰু জম্মু আৰু কাশ্মীৰত এখন আসনৰ বাবে আজি ভোট গ্ৰহণ অনুষ্ঠিত হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 600 বছৰ পুৰণি পিৰানা দৰগাহত আজি আক্ৰমণ শিলগুটি নিক্ষেপ লগতে 38 জন গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে যোৱা 7 মেত আহমেদাবাদত তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ সমাপ্ত হোৱাৰ পিছতে নিশা দুটা গোটৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছে আৰু এই সংঘৰ্ষৰ সময়তে একাংশ লোকে আহমেদাবাদৰ ঐতিহাসিক পিনাৰা মন্দিৰলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে দৰগাহটো ভাঙি লণ্ডভণ্ড কৰিছে 600 বছৰ পুৰণি পিৰানা দৰগাহ আক্ৰমণ কৰি লণ্ডভণ্ড কৰিছে আৰু শিলগুটি নিক্ষেপ কৰিছে আৰু ইয়াৰ পিছতে 38 জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন এটা খবৰ হৈছে আজি ঘোষণা কৰা হৈছে CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল উত্তীৰ্ণৰ হাৰ হৈছে এবাৰ 88.98% কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে আজি প্ৰকাশ কৰিছে CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল CBSEৰ দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাত মুঠ 88.98% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বিপৰীতে যোৱা দুটা বছৰৰ তুলনাত উত্তীৰ্ণৰ শতকৰা হাৰ হৈছে 0.65%। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে অশ্লীল ভিডিঅ'ৰ গোচৰত দুগৰাকী বিজেপি নেতাক গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী SD দেৱগৌড়াৰ নাতি তথা নিলম্বিত জনতা দল সেকুলাৰৰ সাংসদ প্ৰজ্জ্বল ৰেভান্নাৰ যৌন নিৰ্যাতনৰ ভিডিঅ'ৰ সৈতে জড়িত গোচৰটোত আৰু দুজন বিজেপি নেতাক গ্ৰেপ্তাৰ কৰা হৈছে দেওবাৰে কৰ্ণাটক আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে তেওঁলোকক জিম্মাত লৈছে অভিযোগ অনুসৰি তেওঁলোকে এই অশ্লীল ভিডিঅ'সমূহ ফাদিল কৰি প্ৰচাৰ কৰিছিল আন এটা খবৰ হৈছে এবাৰ চুৰৰ চকু মছজিদৰ দানপাত্ৰত এই দানপাত্ৰটো ভাঙি লণ্ডভণ্ড কৰিছে চুৰে নগৰ কচুৱাৰ জুৰিৰ পাৰত সংঘটিত হৈছে এক আজব ঘটনা কচুৱাৰ জুৰিৰ পাৰত মছজিদৰ এই দানপাত্ৰটো চুৰে ভাঙি লুটপাট কৰিছে গাঁওখনৰ দুটাকৈ মছজিদৰ দানপাত্ৰ ভাঙি নিশা চুৰে চুৰি কৰি প্ৰায় 20,000 টকা লৈ উদাও হৈছে